নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল আপোনালোকৰ ওপৰত খুবেই ভাল খবৰ আহি পৰিছে পিয়ন পদৰ কাৰণে কেইটামান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কোনটো ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চিখিনি আহিছে কিমান পদৰ ভেকেঞ্চি আছে ভেকেঞ্চিসমূহ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব চেলাৰী কিমান দিয়া হ'ব সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাই যাব তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱীসকল পিয়ন পদৰ কাৰণে যেতিয়া ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰাইছে ভেকেঞ্চি ওলাইছে আপোনালোকে চাব পাৰে যে শিৱসাগৰ জিলাৰ তৰফৰ পৰা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে অৰ্থাৎ আপোনালোকৰ শিৱসাগৰৰ মুখ্য ন্যায়াধীশ কাৰ্যালয়ৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে 5টা পিয়ন পদৰ ভেকেঞ্চি আছে তো ইয়াতে আপোনালোকে চাব পাৰে যে 5টা অফিচ পিয়ন পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে শিৱসাগৰ জিলাৰ আণ্ডাৰত তো ইয়াতে আপোনালোকে চাব পাৰে যে নাম্বাৰ অফ পোষ্ট আনৰিজাৰ্ভৰ কাৰণে আছে 4টা পদৰ ভেকেঞ্চি এছটি হিলছৰ কাৰণে 6টা পদৰ ভেকেঞ্চি তো যদি আপোনালোকে ইচ্ছুক যদি আপোনালোকে ইণ্টাৰেষ্টেড ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে মান্থলি চেলাৰীটো আপোনালোকে চাব পাৰে যে 12,000 টকাৰ পৰা আপোনালোকক 52,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে আপোনালোকৰ গেট পে থাকিব 3,900 টকালৈকে তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিসমূহৰ কাৰণে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকৰ ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকৰ মিনিমাম শিক্ষাগত অৰ্হতা বিচৰা হৈছে 8 পাছ আৰু মেক্সিমাম শিক্ষাগত অৰ্হতা বিচৰা হৈছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ অৰ্থাৎ ক্লাছ 8ৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব তো আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ক্লাছ 8ৰ তলত হ'লে নহ'ব আৰু হায়াৰ ছেকেণ্ডেৰী পাছতকৈ বেছি হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আপোনালোকৰ ৰিজেকশ্যন হৈ যাব তো 8ৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকৰ ভেকেঞ্চিত এপ্লাই কৰি ল'ব যদি আপোনালোকৰ অৰ্হতা মিলে তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে কি কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয় এজ লিমিট আপোনালোকে চাব পাৰে যে মেক্সিমাম এজ লিমিট দিয়া হৈছে আপোনালোকৰ কাৰণে 40 বছৰ তো 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে চিলেকশ্যনো পাই যাব য'ত আপোনালোকৰ এছটি কেণ্ডেডেটৰ কাৰণে থাকিব 5 বছৰ ওবিচি কেণ্ডেডেটৰ কাৰণে থাকিব 3 বছৰ আৰু পিডব্লিউডি কেণ্ডেডেটৰ কাৰণে থাকিব 10 বছৰৰ চিলেকশ্যন ভেকেঞ্চি মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিবই আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন মেণ্ডেটৰী হয় যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আছে তেনেহ'লে আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নাই তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক সহায় কৰি দিম তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকৰ ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে তো আপোনালোকে ভেকেঞ্চি মতে কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে দিয়া হৈ আছে আপোনালোকে এটা অফলাইন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব তো আপোনালোকৰ যিটো ফৰ্ম আছে ফৰ্মটো আপোনালোকক ভিডিঅ' ডিছক্ৰিপশ্যনত কৰি দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ফৰ্মখনৰ লগত আপোনালোকে 3 কপি ফটো দিব লাগিব আপোনালোকৰ শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট মাৰ্কশ্বিটখিনি দিব লাগিব লগতে আপোনালোকে এক্সট্ৰাকৈ 2 কপি ফটো আপোনালোকে সাইটত পিন আপ কৰি দিব লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰে যিটো ফৰ্ম আছে ফৰ্মৰ আপোনালোকৰ শিক্ষাগত অৰ্হতা যিটো ডিটেইলছ আছে কাগজ পাতি আছে তো শিক্ষাগত অৰ্হতা যিটো মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে এখন খামত ভৰাই ওপৰত লিখি দিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন তো আপোনালোকে এখন খামত এনেধৰণে লিখি দিব কেনেধৰণে লিখিব লাগিব আপোনালোকে চাব পাৰে যে সম্পূৰ্ণ আপোনালোকে এনেধৰণে লিখিব লাগিব খামৰ ওপৰত আপোনালোকে যে তেনেকৈ খামটো বক্সত পেলাই থৈ আহিব তো আপোনালোকে ভেকেঞ্চিৰ কাৰণে যিটো এপ্লিকেশ্যন ফৰ্ম আছে অফলাইন গৈ জমা দি থৈ আহিব লাগিব তো আপোনালোকে যিটো অফলাইন জমা দিব যিটো খাম আছে আপোনালোকৰ চিটিৰ খাম তো আপোনালোকে খামৰ ওপৰত এনেধৰণে লিখিব লাগিব তো ইয়াতে দিয়া হৈছে আপোনালোকে কেনেধৰণে লিখি পেলাই আপোনালোকে বক্সত গৈ পেলাই থৈ আহিব ফিজিকেলি গৈ তো তাত আপোনালোকৰ ড্ৰপছ বক্স এটা থাকিব তাত আপোনালোকে পেলাই থৈ আহিব লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকৰ ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰে এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 25 ফেব্ৰুৱাৰী তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব এপ্লিকেশ্যন ফৰ্মটো আপোনালোকক ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম তো আশা কৰিছিলোঁ এইটো ভাল পাইছোঁ যদি এইটো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে তো লগ পাম এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ